নমস্কাৰ, মোৰ চেনেল হেল্প এণ্ড গাইডলৈ সকলোকে পুনৰ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 9ৰ সমাজ বিজ্ঞান আৰু ৰাজনীতি বিজ্ঞান খণ্ডৰ দ্বিতীয় অধ্যায় বুজাব লৈছোঁ। আজি বুজাব লোৱা অধ্যায়টি হৈছে চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণীবিভাগ। ইয়াৰ আগতে আমি জানি ল'ব লাগিব চৰকাৰনো কি। চৰকাৰ হৈছে এনে এটা শাসক দল যিটো দলে এখন ৰাজ্য বা এখন ৰাষ্ট্ৰ বা এখন দেশ শাসন কৰে। চৰকাৰ হৈছে এনে এটা দল যিটো দলৰ হাতত ৰাজনৈতিক ক্ষমতা, প্ৰশাসনিক ক্ষমতা আদি থাকে। এখন দেশ বা ৰাজ্য সুচাৰুৰূপে পৰিচালনা কৰিবলৈ বা শাসন কৰিবলৈ বা সুৰক্ষা দিবলৈ কিছুমান শাসক থাকে আৰু সেই শাসকসকলকে চৰকাৰ বুলি কোৱা হয়। এতিয়া আহিছোঁ চৰকাৰৰ শ্ৰেণীবিভাগলৈ। চৰকাৰৰ শ্ৰেণীবিভাগ প্ৰথমে গ্ৰীক দাৰ্শনিক প্লেটোৱে কৰিছিল আৰু চৰকাৰৰ শ্ৰেণীবিভাজন মানেই হৈছে ৰাষ্ট্ৰৰ শ্ৰেণীবিভাজন। প্লেটোৰ পিছত এৰিষ্টটলে চৰকাৰক কেইবাটাও শ্ৰেণী বিভাজন কৰিছিল। প্লেটো আৰু এৰিষ্টটলে চৰকাৰক শাসকৰ সংখ্যা আৰু লক্ষ্যৰ ভিত্তিত কেইবাটাও শ্ৰেণীৰ ভাগ কৰিছিল। জনকল্যাণৰ হকে হোৱা এজনৰ শাসনক ৰাজতন্ত্ৰ, কেইজনমানৰ শাসনক অভিজাততন্ত্ৰ আৰু বহুজনৰ শাসনক ৰাজ্য ব্যৱস্থা বুলি নামকৰণ কৰিছিল। আনহাতে জনস্বাৰ্থৰ বিপৰীতে অৰ্থাৎ জনসাধাৰণৰ স্বাৰ্থৰ কথা নাভাবি কেৱল নিজৰ স্বাৰ্থৰ কথা যিসকল শাসকে ভাবিছিল বা সেই শাসকসকলে কৰা শাসনক স্বৈৰতন্ত্ৰ বোলা হৈছিল, অৰ্থাৎ স্বেচ্ছাচাৰিতা শাসন। কেইজনমানৰ শাসনক আঢ্যবন্ততন্ত্ৰ আৰু বহুজনৰ শাসনক গণতন্ত্ৰ বুলি কৈছিল। আৰু সেই কালৰ চিন্তাবিদসকলে গণতন্ত্ৰক ভাল চৰকাৰ বুলি বিবেচনা কৰা নাছিল। আৰু যেতিয়া সময় বাগৰিল তেতিয়া ৰাজতন্ত্ৰ আৰু অভিজাততন্ত্ৰই ক্ৰমাৎ প্ৰাসংগিকতা হেৰুৱালে আৰু বৰ্তমান বিশ্বৰ বেছিভাগ ৰাষ্ট্ৰৰে শাসন ব্যৱস্থা গণতান্ত্ৰিক হৈ পৰিল। ৰাজতন্ত্ৰ হৈছে ৰজাৰ শাসন আৰু অভিজাততন্ত্ৰ হৈছে যিসকল অভিজাত শ্ৰেণী সেইসকলে কৰা শাসন, অৰ্থাৎ ধনী শ্ৰেণীৰ লোকসকল। আৰু গণতন্ত্ৰ হৈছে গণ মানে হৈছে জনসাধাৰণ, তন্ত্ৰ মানে হৈছে শাসন, জনসাধাৰণৰ দ্বাৰা কৰা শাসন। ইংলেণ্ড, নেপাল, ভূটান আদি ৰাষ্ট্ৰত বৰ্তমান ৰজা ৰাণী আছে যদিও ৰজাৰ শাসন নচলে। ৰাজমুকুট পৰম্পৰা ৰক্ষাৰ এটা প্ৰতীক হিচাপেহে ৰজা ৰাণী আছে সেইবোৰ ৰাষ্ট্ৰত। ৰজাৰ হাতত একো ক্ষমতা নাথাকে বাবে এই ব্যৱস্থাক সীমিত ৰাজতন্ত্ৰ বোলা হয়। এইবোৰ ৰাষ্ট্ৰতো গণতান্ত্ৰিক শাসনহে চলে। আধুনিক যুগত মেৰিয়ট, ব্ৰাইছ, লিকককে ধৰি বহুকেইজন পণ্ডিতে চৰকাৰৰ শ্ৰেণীবিভাগ কৰিছে। সেইবোৰৰ ভিতৰত ষ্টিফেন লিককৰ শ্ৰেণীবিভাগটো আটাইতকৈ গ্ৰহণযোগ্য বুলি কোৱা হৈছে, কাৰণ তেওঁ আধুনিক যুগৰ চৰকাৰৰ দুটা ভাগত ভগাইছে। এটা হৈছে একনায়কতন্ত্ৰ বা স্বৈৰতন্ত্ৰ আৰু এটা হৈছে গণতন্ত্ৰ। এতিয়াও বিশ্বৰ সকলো ৰাষ্ট্ৰৰে শাসন ব্যৱস্থা গণতান্ত্ৰিক নহয়। কিছুমান দেশত এতিয়াও একোজন ব্যক্তিৰ বা এটা ৰাজনৈতিক দলৰ একছত্ৰী শাসন চলি আছে। এনেকুৱা শাসন ব্যৱস্থাকে একনায়কতন্ত্ৰ বোলা হয়, অৰ্থাৎ এজন ব্যক্তিয়ে এখন ৰাষ্ট্ৰ চলায় বা এটা ৰাজনৈতিক দলেহে এখন ৰাষ্ট্ৰ চলায়। আনহাতে গণতন্ত্ৰ হৈছে জনসাধাৰণৰ কল্যাণৰ বাবে জনসাধাৰণে চলোৱা শাসন। জনসাধাৰণে প্ৰতিনিধিসমূহ নিৰ্বাচন কৰি তেওঁলোকে চৰকাৰ গঠন কৰে। গণতন্ত্ৰত সকলো ক্ষমতাৰ উৎস আৰু অধিকাৰী হৈছে জনসাধাৰণ। আগৰ কালৰ গ্ৰীচ এথেন্সত প্ৰত্যক্ষ গণতন্ত্ৰ চলিছিল। প্ৰত্যক্ষ গণতন্ত্ৰ হৈছে পোনপটীয়াকৈ জনসাধাৰণে শাসন কাৰ্যত অংশগ্ৰহণ কৰিব পাৰে, অৰ্থাৎ তেওঁলোকে জনসাধাৰণে পোনপটীয়াকৈ কিছুমান নীতি নিয়মৰ ক্ষেত্ৰত নীতি নিয়ম নিৰ্ধাৰণ কৰিব পাৰে বা পৰিচালনা কৰিব পাৰে। আৰু পৰোক্ষ গণতন্ত্ৰ হৈছে জনসাধাৰণে পোনপটীয়াকৈ শাসন কাৰ্যত ভাগ ল'ব নোৱাৰে। তেওঁলোকে জনসাধাৰণে কিছুমান প্ৰতিনিধি নিৰ্বাচন কৰি পঠিয়ায় আৰু সেই প্ৰতিনিধিসকলেহে শাসন কাৰ্যত ভাগ লয়। এয়া হৈছে পৰোক্ষ গণতন্ত্ৰ। লিককে আধুনিক গণতন্ত্ৰক
পুনৰ দুটা ভাগত ভগালে এটা হৈছে সীমিত ৰাজতন্ত্ৰ আৰু এটা হৈছে গণৰাজ্য বা প্ৰজাতন্ত্ৰ। তেখেতে পুনৰ দুটা প্ৰকাৰকে আকৌ এক কেন্দ্ৰীয় আৰু যুক্তৰাষ্ট্ৰীয় এই দুটা ভাগত ভগাইছে। শেষত এক কেন্দ্ৰীয় আৰু যুক্তৰাষ্ট্ৰীয় চৰকাৰকো সংসদীয় আৰু ৰাষ্ট্ৰপতীয় এই দুটা ভাগত বিভক্ত কৰিছে। এক কেন্দ্ৰীয় চৰকাৰ হৈছে সকলো ক্ষমতা কেন্দ্ৰীয় চৰকাৰৰ হাতত থাকিব আৰু যুক্তৰাষ্ট্ৰীয় হৈছে ৰাজ্যিক চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ। বৰ্তমান যুগত পৃথিৱীৰ জনপ্ৰিয় হৈ পৰা গণতান্ত্ৰিক পদ্ধতি শাসন ব্যৱস্থাৰ চৰকাৰসমূহক এক কেন্দ্ৰীয়, যুক্তৰাষ্ট্ৰীয়, সংসদীয় আৰু ৰাষ্ট্ৰপতীয় এই 4 শ্ৰেণীৰ ভগোৱা হৈছে।